কিছুমান মানুহ আছে যিসকলৰ নিজৰ জীৱনত বিশেষ একো চলি নাথাকে সেই কাৰণে আনৰ জীৱনক লৈ বিভিন্ন ধৰণৰ গল্প বনোৱা তেওঁলোকৰ বহুত বেছি আগ্ৰহ উৰা বাতৰি বিয়পোৱা কথা ঘূৰাই পকাই কোৱা কাৰোবাৰ চৰিত্ৰ বেয়া দেখুৱাবলৈ চেষ্টা কৰা এইবোৰ কৰি তেওঁলোকে কিবা এক অদ্ভুত তৃপ্তি লাভ কৰে আচলতে এই ধৰণৰ মানুহখিনিয়ে নিজেই ভিতৰি ভিতৰি বহুত অশান্তি আৰু হীনমন্যতাত ভুগি থাকে নিজে কি নিজৰ সামৰ্থ্য কি বা নিজৰ জীৱনটোক লৈয়ে তেওঁলোক সন্তুষ্ট নহয় সেই নিজৰ মনৰ অশান্তিখিনিক চম্ভালিব নোৱাৰি তেওঁলোকে আনক তললৈ নমাবলৈ চেষ্টা কৰে কাৰণ আনক সৰু দেখুৱাব পাৰিলে তেওঁলোকে নিজকে অলপ ডাঙৰ অনুভৱ কৰে আৰু যেতিয়া আন মানুহে তোমাক ভুল বুজিবলৈ আৰম্ভ কৰে নহয় তেতিয়া তেওঁলোকে ভাবে যে তেওঁলোক কিবা এক প্ৰকাৰে জিকি গ'ল কিন্তু সেয়া তেওঁলোকৰ বাবে তেনেই এটা ক্ষণস্থায়ী অনুভূতি কাৰণ সঁচা কথাটো হ'ল যেতিয়া কোনোবাই তুমি একো বেয়া নকৰিলেও তোমাৰ নাম লৈ সদায় আলোচনা কৰি থাকে তেতিয়া বুজিবা যে তোমাৰ নাম আছে আৰু তেওঁলোকৰ মনত এতিয়াও তুমি এটা ডাঙৰ বিষয় আৰু কাৰোবাৰ বিষয়ে মিছা কথা কৈ বা উৰা বাতৰি বিয়পাই তেওঁৰ